বহুত বজাৰ কৰিব লগা আছে। ইমান বজাৰ কি কৰে গৃহস্থই? বাপৈ দালি চেনি তেল নিমখ হালধি বাপৈ এখন দোকানতে লওঁ গাড়ীখন এটা থৈ দিওঁ তই লৈ বজাৰখিনি কৰোঁ। এই তিৰিকা আৰু বা কি নিব দিছিল পাহৰি গলো আই। ৰচোন এটা ফোন মাৰো নহ'লে গালি খাব লাগব। গালি নাখাওঁতে সোধাই ভাল। হেল্ল' আৰে কি নিব দিছিলি ন? দালি হয় হ'ব দে বাবা শুনিছা না অলপ কমকে খাবি। হয় পইচাটো চাব লাগব, মোৰ পইচা চাব লাগব। গৃহস্থলীৰ লগতে উল্টাই দিছে। দিয়া হ'ব দে নিম দে। দাদা সেই লিষ্টখন আনিলো। মাথা নষ্ট হৈ যায় বজাৰ চজাৰ কৰিলে। খালিতো বজাৰ কৰিব লাগবই সদায় এই আমাৰ গিলাখনৰ একেই অৱস্থা। দালি চেনি নিমখ হালধি দালি আৰু দালি দিবে কৰলা দেখো সুধিবে ক'লো নেকি? মই কোৱা নাই, মাথা নষ্ট হৈ গৈছে। দালি আগবাৰ দিলি হ'ল, দিবে নালগে 1 কেজি আৰু সেঞ্জি বস্তু আৰু সেই মই জকলা হালধি সেই 200 পেকেটটো দিলি হ'ল। মই ভৰাই দিওঁ গোটাখিনি। হয় দে মোৰ কাম নহয় এতিয়া কিমান পইচা খৰচ হয় মই খাৱাৰ নামত। সদায় বজাৰ হৈছে ৰেডি। পইচা 250 টকা আছে। 250নে? আছেনে 250? আছে ঠিক আছে বতাও ন? যাওঁ ঠিক। গাড়ীখন কৈ আজি মোৰ জীৱন বাচিলে মোৰ বাপৈ। ঘৰত মোৰ মাথা নষ্ট কি বেয়া কৰি মোৰ আজি জীৱনটো বাচিলাক দে। যি কি নহওক ভগৱানে মোক মুদ দাঙি চাইছি। গাড়ীখন এটা থৈছো হৰি বাচলো দে কিবা কৰিম মই যাওঁ দে। কি হ'ল কি হৈছে? মই শুনি আছো ৰবা কি বাইক চুৰছি? বাইকখন নাই। কিয় হাঁহি আছ তুমি? কিয় হাঁহি আছ? বাইকখন নাই মোৰ। বাইক নাই মানুহ কান্দে আৰু তুমি হাঁহি আছ? তুমি নাজনা কি তুমি নাজনা? ইমান টকাৰ বাইক এখন চুৰ কৰি লৈ গুচি গ'ল, তুমি এনেকে হাঁহি আছ? বাইকখনতকে জীৱনটো বহুত মূল্যৱান। বাইকখনৰ ওপৰত থাকলি বাইকখনৰ ওপৰত থাকিলে দেখোন বাইকখন নিবই নোৱাৰিলে হয়। ইমান বুৰ্বক তুমি। মই নাছিলো ওপৰত। বাইক তুমি ওপৰত বহি থাকিলে বাইকখন কেনেকে নিলে হয়? কেনেকে নিলে হয়? কি কেনেকে নিলে হয়? কেনেকে নিলে হয় বাইকখন? মাথা চাথা মোৰ নষ্ট কিবা কৰি জীৱন বাচিছি। মই যাওঁ পিঠি ফাটাব যাওঁ ঘৰত যাওঁগে। প্ৰভু ইমান বুৰ্বক মানুহ দেখা নাই তোমাৰ দৰে বুৰ্বক মানুহ। মই গাড়ী কিনি ল'ম, নতুন গাড়ী কিনি ল'ম মই। দিয়া বাপৈ।